এই ছোৱালীগৰাকীয়ে অমৃত প্ৰভাৰ লগত হোটেলৰ ৰুমত কাক দেখা পাইছিল? হয়, এই কথাটো এতিয়া ছচিয়েল মিডিয়াত ওলাই আছে। অমৃত প্ৰভাৰ সৈতে হোটেলৰ ৰুমত এই বিশেষ ছোৱালীগৰাকীয়ে কাক দেখা পাইছিল, এনেকুৱাকৈ চৰ্চা আৰম্ভ হৈছে। আৰু এই কথাটো যদি স্পষ্ট ৰূপত ওলাই পৰে, তেতিয়া উৰহী গছৰ ওৰ সকলো ওলাব। কোন ক'ত কেনেকৈ বদমাচি কৰিছিল আৰু কাৰ কাৰণে আমি হেৰুৱাবলগীয়া হ'ল, সেই বিশেষ ব্যক্তিজনক এই সকলোখিনি কথা পোহৰলৈ আহিব। এতিয়া এই বিষয়ত বিভিন্নজনে ছচিয়েল মিডিয়াত লিখি আছে, কৈ আছে। আৰু সেই বিশেষ ব্যক্তিকেইজন কোন, মই আপোনালোকক পঢ়ি শুনাম তাৰে এটা বিশেষ অংক। এগৰাকী লেখিকা শিখা শৰ্মা। শিখা শৰ্মাই তেনেকুৱা ধৰণৰ কিছু মন্তব্য প্ৰকাশ কৰি আছে। আৰু সেই মন্তব্যনো কি লিখিছে মই ছুটিকৈ আপোনালোকক শুনাম এতিয়া। আপোনালোকে চাওক তেওঁ কি পোষ্ট লিখিছে, মই পঢ়ি দিছো। সকামৰ পৰা পুলিচ লগাই দুজনী গায়িকাক খেদাই দিছিল, আৰু কিয়? পাৰ্থ হাজৰিকা, সমীৰ, পংকজ, গৰিমা কথাবোৰ ভালদৰে খুচৰিলে মেইন কাহিনী ওলাই পৰিব। শতাব্দীয়ে গাড়ীত কি দেখিছিল, কাক দেখিছিল, কাক গৈ কৈছিল? শিখা শৰ্মাই এই বুলি ছচিয়েল মিডিয়াত কথাখিনি কৈছে। কিন্তু প্ৰশ্ন হৈছে যে হোটেলত সেই বিশেষ ছোৱালীগৰাকীয়ে কেনেকৈ এই প্ৰভা নামৰ ছোৱালীগৰাকীক দেখা পাইছিল? এটা আচৰিত কথা নহয়নে? বৰ্তমান সময়ত তদন্ত চলি থকা হৈছে আৰু চাৰ্জশ্বিট দাখিল কৰা হৈছে। চাৰ্জশ্বিট আৰু তদন্তৰ পিছত এতিয়া বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ তথ্য কিছুমান পোহৰলৈ আহিছে। আৰু ইয়াত সম্পূৰ্ণৰূপে প্ৰতিটো কথা শিখা শৰ্মা নামৰ লেখিকা গৰাকীয়ে তেওঁ কিছু মন্তব্য প্ৰকাশ কৰি আছে। আৰু ইয়াত সম্পূৰ্ণৰূপে লিখিছে যে সকামৰ পৰা পুলিচ লগাই কোন দুজনী গায়িকাক খেদাই দিছিল, আৰু কিয়? কেইজনমান মানুহৰ নাম উল্লেখ কৰি কৈছে। কথাবোৰ ভালদৰে খুচৰিলে মেইন কাহিনী ওলাই পৰিব। আৰু এগৰাকীৰ নাম কৈ কৈছে, সেই গায়িকাগৰাকীয়ে গাড়ীত কি দেখিছিল, কাক দেখিছিল, কাক গৈ কৈছিল? শিখা শৰ্মাই এনেকৈ তেখেতৰ ফেচবুক পোষ্টত লিখি কিছু কথা কবলৈ বিচাৰিছে। হয়তো এই কথাবোৰৰ আঁৰত কিবা এনেকুৱা কথা সোমাই আছে যিবোৰ ৰহস্য অসমৰ ৰাইজে বা আমিবোৰে গম পোৱা নাই। বিশেষ লেখিকা গৰাকীয়ে হয়তো কিবা এটা চৰ্চৰ পৰা এনেকুৱা ধৰণৰ খবৰ পাইছে, যিবোৰ খবৰ তেখেতে প্ৰায়ে তেখেতৰ ফেচবুক পোষ্টত লিখি দীঘল দীঘল লিখনি লিখি ৰাইজক অৱগত কৰি আহিছে। কিমান সত্য আৰু কিমান অসত্য এই কথাখিনি ধৰিব নোৱাৰি, কিন্তু তেখেতৰ লিখনিত এই কথাখিনি প্ৰায়ে ধৰা পৰি থাকে যে এনেকুৱা ধৰণৰ কিবা এটা অভিযোগ লৈ আহে তেওঁ, যাৰ দ্বাৰা আমি আচল সত্যৰ ওচৰ চাপিব পৰা নাই।